হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। আজি মই ৰাতিপুৱা সময়ত পাকঘৰটো অকণমান ঠিক কৰি আছিলোঁ। বাচন কেইটামান আছিলে জাপিলোঁ আৰু তাৰ পাছতে গা পা ধুই মই ৰুটি খালোঁ। ৰুটি খাই পেলাই ডিউটিলৈ যাবলৈও সময় হৈ গৈছিলে, ৰেডি হৈ গ'লোঁ মই আৰু অলপ পিছতে গৈ অফিচো পালোঁগৈ। তাৰপিছত যিখিনি কাম আছিলে কামখিনি কৰিলোঁ। সদায় একেই ৰুটিন মোৰ। তাৰপিছত দুপৰীয়া লাঞ্চ কৰি আবেলি হ'ল, আবেলি সময় অকণমান কিবাকিবি খালোঁ আৰু তাৰ অলপ পিছতে ছুটিৰ সময়ো হৈ গ'ল। মই ঘৰলৈ গৈ আছোঁ এতিয়া। ঘৰ গৈ অলপ পিছতে টিউশ্যনো আহিলে, টিউশ্যন কৰিলোঁ। তাৰপিছত টিউশ্যন কৰি থাকোঁতে অকণমান চাহো খাই ল'লোঁ আৰু এইফালে মোৰ আজি পাৰ্চেল এটা আহিছিলে। ফেচ ৱাছ অৰ্ডাৰ কৰিছিলোঁ, 3টা কম্বো পেক হয়, জয়ৰ হয় ফেচ ৱাছকেইটা। এটা এইটো ভিটামিন চি অৰেঞ্জৰ হয় আৰু এটা নিমৰ হয় আৰু এটা টাৰ্মাৰিক যিটো টেন ৰিমুভেল হয়। আপোনালোকে যদি বিচাৰে অৰ্ডাৰ কৰিব পাৰে, বেছি দামটো নহয় বাৰু। মই ফ্লিপকাৰ্টৰ পৰাই অৰ্ডাৰ কৰিছিলোঁ। এইফালে ভাতো ৰেডি হৈ গ'ল, ভাত খালোঁ। আজিলৈ ইমানেই, বাই বাই।